গৰুখুটি প্ৰকল্পৰ নামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে খুব ফটাঢোল কোবাইছিলে। লাজৰ বিষয় হৈছে এইটো যে গীৰ গাই গুজৰাটৰ পৰা আনি ৰঙিয়াৰ ষ্টেচনত নমাইছে। নমোৱাৰ পিছৰ পৰা 90টা গীৰ গাই হেৰাই গৈছে, নাই, কোনেও ক'ব নোৱাৰে। গতিকে আমাৰ কথা হৈছে এইটো যে এই গৰু যে হেৰাইছে, গৰু যে চুৰি হৈছে, যিটো অভিযোগ উত্থাপিত হৈ আছে, এই গোটেই বিষয়টো চৰকাৰে এটা নিৰপেক্ষ তদন্ত কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰোঁ যে আপুনি ইমান তৎপৰতা দেখুৱাই বিভিন্ন বিষয়ত, সৰু সৰু বিষয়ত আপুনি নিজে গৈ পিনি থিয় হৈ যায়। গতিকে এই যে গৰু চোৰৰ যিটো বিষয়, গৰুখুটি প্ৰকল্পক লৈ পিনি যি এটা সাংঘাতিক ব্যাগুম দুৰ্নীতি এটা চলি আছে, এই বিষয়টোত মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি শীঘ্ৰে এই গৰু চুৰ বা গৰু হেৰাই যোৱা বা গৰু কিনা বেচা কৰা এই গোটেই প্ৰক্ৰিয়াটোৰ গোটেই যিটো মানে এটা ষড়যন্ত্ৰ এটা যে স্কেম চলি আছে, এই স্কেমটোৰ এটা সঠিক তদন্ত দিব লাগে। আমি কওঁ যে CM ভিজিলেন্স দিয়ক বা CIDৰ জৰিয়তে এইটো তদন্ত কৰা হওক। আৰু কোন কোন দোষী, কোন কোন অফিচাৰ দোষী আৰু কোন কোন মন্ত্ৰী বিধায়ক এটা দোষী আছে, তেওঁলোকক নাম ৰাজহুৱা কৰিব লাগে আৰু তেওঁলোকক ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰিব লাগে।